এইটোৱে নবীন আৰু নবীন এয়া মোৰ মা। নমস্কাৰ। এইটোৱে নেকি ল'ৰাটো? তুমি হেৰি নবীন কি লিখা হ'লে? নবীন বৰা। ঠিক আছে বাৰু। হেৰি কিমানলৈকে পঢ়িলা হয়? আৰু তুমি কি বিজনেছ কৰা হ'লে? মা ই মানে ডিগ্ৰী কৰিছিলে মানে কমপ্লিট নহ'লগৈ মানে আকৌ কৰিম বুলি কৈছে। চব তোক সুধিছোঁ নেকি মই? জীয়া তাৰ মানে থাক, মই তাক যি প্ৰশ্ন কৰিছোঁ সি নিজে উত্তৰ দিব। আণ্টি মই হেৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বাৰু। ডিগ্ৰী কৰি থাকোঁতে মানে অলপ ঘৰৰ অসুবিধাৰ কাৰণে ডিগ্ৰীটো এৰি দিবলগীয়া হ'ল আধাতে, আৰু বিজনেছত ধৰিবলগীয়া হ'ল। হয় নেকি? পিছে কিহৰ বিজনেছ কৰা তুমি? কৰে আৰু কিবা এটা। জীয়া তোক মনে মনে থাকিবলৈ কৈছে নাই? তাৰ মানে থাক, তাৰ মানে থাক বুলি কৈছোঁ তোক। আণ্টি মই ব্ৰইলাৰ বিজনেছ কৰোঁ। মই একো কথা নুলুকুৱাওঁ, মই লাজো নকৰোঁ ক'বলৈ। মই ব্ৰইলাৰ বিজনেছ কৰোঁ আৰু সেয়াই মোৰ বৃত্তি। ঘৰখন তেনেকৈ চলাই আছোঁ, আৰু পইচা পাতি বেছি অসুবিধা নহয় বাৰু। সেই বিজনেছটো কৰি থাকিলে, বিক্ৰী বাৰ্তা হৈ থাকিলে মানে ধুনীয়াকৈ ঘৰখন চলি থাকে। ব্ৰইলাৰ বিজনেছহে কৰা নেকি? মই বোলে আকৌ ডাঙৰ কিবা কোম্পানীৰ মালিক নেকি বোলো সেইদে বুলি ভাবিছিলোঁ। হৰি আৰু তুমি মানে আমাৰ জীয়াৰ বন্ধুৱে নে তাতকৈ বেছি? সঁচা কথা কোৱাচোন। মই কথা নুলুকুৱাওঁ আণ্টি। মই জীয়াক ভাল পাওঁ আৰু মই জীয়াক বিয়া পাতিব বিচাৰোঁ, আৰু মই জীয়াক বহুত সুখত ৰাখিম। আপুনি চিন্তাই নকৰিব। সি এইডাল কৈ দিলে। মই কৈছিলোঁ যে বেষ্ট ফ্ৰেণ্ড বুলিহে ক'বলৈ কৈছিলোঁ, কৈ দিলে। চাচোন মই মাৰ আগতে কি যে হ'ব আৰু। হয় নেকি? তেতিয়াহ'লে এইটো কথা মোৰ পৰা লুকুৱাই থৈ দিছিলে আমাৰ জীয়াই। পিছে তুমি কেইটকা ইনকাম কৰা এক মাহত সেইটো জানিবলৈ বিচাৰিছোঁ। আমাৰ জীয়াই আমাৰ ঘৰত একো অভাৱ নাই পোৱা। তোমাৰ ঘৰখনত গৈ যদি অভাৱ হয় কি হ'ব? মই সেইটো কথা ডাইৰেক্ট ফেচ টু ফেচ আজি কৈ দিছোঁ, আৰু তোমাক মাতি অনাৰ অৰ্থ সেইটোৱেই। মা তুমি এইবোৰ কি কৈছা? তই মানে থাক, মই তাৰ লগত কথা পাতি আছোঁ। আণ্টি মই মাহেকত ভালকৈ ইনকম কৰোঁ। টকা 12-13 হাজাৰমান পাওঁ চুবলৈ। ধুনীয়াকৈ ঘৰখন চলি যায়। মই মায়ে যেনেকৈ খাই আছোঁ তেনেকৈ জীয়াইও খাব, একো নহয়। মই কেতিয়াও জীয়াক দুখ নিদিওঁ বেলেগ কথাৰ কাৰণে। সদায় তাইৰ লগতে থাকিম, সদায় তাইকে কথাই শুনিম। আপুনি খালি এনেকুৱাবিলাক কথা কৈ মোক অন্তৰত দুখ নিদিব দেই। নহয় এইবিলাক কথা নহয়। ইনকামৰ বহুত কথা এইবিলাক। টকা 13 হাজাৰ কিন্তু কৰিবা তুমি? কাৰ নাকত দিবা হে? মোৰ ছোৱালীয়ে যোনবোৰ কাপোৰ পিন্ধে গম পাইছানে তুমি? তোমাৰ এমাহৰ দৰমহা উৰি যাব। তুমি কি কাপোৰ পিন্ধাবা তাইক? কি খোৱাবা তুমি? পাৰিবা জানো? তুমি নিজৰ লেভেলৰ ছোৱালী কিয় নাচাবা? আমাৰ ঘৰখনৰ পৰা ছোৱালীজনী নি এথানি কৰিবলৈ নিদিওঁ নহয় আমি। মা তুমি এইবোৰ কি কৈছা? অলপতো ভালকৈ পাতা তাৰ লগত। সি প্ৰথমবাৰ কাৰণে আমাৰ ঘৰলৈ আহিছে। সিটো ইমান ধুনীয়াকৈ তোমাক কৈ আছে, তুমিনো কিয় তাক ইনচাল মাৰি কথা কৈ আছা? চালমাৰ কথা নহয় একো সত্য কথা, প্ৰেক্টিকেল কথা। ব্ৰইলাৰ বিকি শিকিয়ে 1200 টকা পাব। আৰু জীৱ লগা বস্তু কোনোবা দিনাখনে ভগৱানে নকৰক বেমাৰ লাগি মৰি গ'লে তেতিয়াহ'লেতো বিজনেছ শেষেই। সেইটো বিজনেছৰ হেৰিয়ত মই তোক আকৌ বিয়া দিব নোৱাৰো নহয়। তেনেকুৱা নহয় আণ্টি। মই ব্ৰইলাৰ পোহাৰ লগতে ঘৰতে আমাৰ ছাগলীও আছে, অলপ জাৰ্চি গৰু কেইজনীমানো আছে। তেনেকৈ আমাৰ ওলাই থাকে দৈনন্দিন জীৱনৰ খানাটো। খাবা জানো দিয়া গৰু ছাগলী কুকুৰা টকা পাই চব জানো মই। পিছে তুমি ইমান ক্ষীণ যে কেলে লেংকাই ওলোৱা? ভালকৈ নোখোৱা নেকি? নে কিবা বেমাৰ আজাৰ আছে নেকি তোমাৰ? আণ্টি মই বৰ বিশেষ মাছ মাংস নাখাওঁ, সেইকাৰণে ক্ষীণ চাগে। মোৰ একো বেমাৰ নাই। সৰুৰ পৰাই মই এনেকুৱাই ক্ষীণেই। পানী দুনি খোৱা নি আকৌ? চেহেৰাটো দেখি তেনেকুৱাহে লাগিছে দেখোন মোৰ। স্বাস্থ্য উদ্গতিয়ে কৰিব পৰা নাই দেখোন তুমি। ডেকা ল'ৰা এনেকুৱা স্বাস্থ্য হয় জানো? বেয়া বস্তু খোৱা যদি সঁচা কথা কৈ দিয়া। মোৰ ছোৱালীজনী নি পেলানি ধ্বংস নকৰিবা। আজিকালি যিহে দেখালে গতি, নিচা নোখোৱাকৈ মানুহ থাকিবই নোৱাৰে। মা তুমি এইবোৰ কি কৈছা? কিয় এনেকুৱা কৈছা? তুমি কিয় ইনচাল দিছা তাক? আণ্টি মোৰ একো বেমাৰ নাই, আপুনি এনেই ভুল বুজিছে। আৰু মই জীয়াক বহুত সুখত ৰাখিম। যিকেইটকা পাম মই তাইক যিমানখিনি দৰকাৰী হয় বস্তু চব কিনি আনি দিম। হ'ব বেছি ক্লিয়াৰেঞ্চ দিব নালাগে। আজি আমাৰ সেই ল'ৰাটো নাই ৰিয়াঞ্চ ঘৰত। এই আমাৰ জীয়াৰ ককাইক নবৌৱেক দুইটা ওলাই গৈছে। তুমি মুঠতে আকৌ এদিন আহিব লাগিব। আমাৰ ল'ৰাটো তোমাক লগ কৰিব লাগিব নহয়। অকল মই চালে নহ'বতো। কি মা? দাদাকো লগ কৰিবলৈ আকৌ আহিব লাগিব? আহিব লাগিবতো। কথা হ'ল নেকি? অকল মই লগ কৰিলে নহ'ব নহয়। আমাৰ ৰিয়াঞ্চেও লগ কৰিব লাগিব। কোনো কথা নাই আণ্টি, মই আকৌ আহিম। মই জীয়াৰ হাতখন বিচাৰিবলৈ জীয়াৰ ককায়েকৰ লগতো কথা পাতিম, দাদাৰ লগতো কথা পাতিম, বৌৰ লগতো কথা পাতিম। আপুনি চিন্তা নকৰিব, মই আকৌ আহি যাম। হ'ব ঠিক আছে বাৰু। বহা অকণমান চাহ অকণ হেৰি বনাব আমাৰ জীয়াই। আজি চাহ নাখাওঁ দিয়ক আণ্টি। আকৌ যেতিয়া আহিম দাদা থাকোঁতে তেতিয়াই চাহ খাই যাম। নোখোৱা যদি হ'ব তেতিয়াহ'লে যোৱা তেনে। আকৌ আহিবা এদিন। ঠিক আছে আণ্টি, যাওঁ দিয়ক। তুমি হ'লে মোক বেয়া নাপাবা দেই। মায়ে যে এইবোৰ প্ৰশ্ন কৰিব বুলি মই ভুলতো ভবা নাছিলোঁ। আকৌ দাদা আহিলে আকৌ মাতিছে তোমাক। কি যে হ'ব আৰু। তুমি কিয় ভয় কৰিছানো? মই চব সঁচা কথাই কৈছোঁ, মই এটাও মিছা কথা কোৱা নাই। আৰু মই তোমাক সুখত ৰাখিম, সেইটো মই জানো। এতিয়া দাদাই কি কৰে তুমিহে জানা। আৰু মায়েতো কেনেকুৱাবোৰ প্ৰশ্ন কৰিছে মই বুজি পাইছোঁ, কি বুজাব বিচাৰিছে।
তুমি মন বেয়া নকৰিবা দেই, মই সদায় তোমাৰ লগত আছোঁ। কি ফুচ ফাচ চলি আছে ইয়াত হয়, আগবঢ়াই থৈ আগে যা আজিয়া। ঠিক আছে মা, ব'লা মই আগবঢ়াই দিওঁ। তুমি বেছি টেনশ্যন নল'বা, ৰিয়াঞ্চ দাদা আহিলে আকৌ আহিম মই। বন্ধুসকল, মোক গতিটো দেখিছেনে বাৰু? আজি নবীনক আমাৰ ঘৰলৈ মাতিছিলে মায়ে, আনি পেলাই এয়া অৱস্থা। খণ্ডটি আজি এইখিনিতে সামৰিছোঁ। যদিহে আপোনালোকে চাই ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি কইনা চিকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিয়ক দেই বন্ধুসকল। আপোনালোকৰ ছাপোৰ্ট সদায় লাগিব। অহা বন্ধাবিলাক মিছ নকৰিব দেই বন্ধুসকল, ঘণ্টা বটাটো দবাই দিয়ক।